কৃষক বিৰোধী কৃষি আইন বাতিলৰ দাবীত ধিং বৰভেটি পথাৰত কৃষকৰ প্ৰতিবাদ। আজি কৃষি আইন বাতিলৰ দাবীত কৃষকসকলে আহ্বান জনোৱা ভাৰত বন্ধত নগাঁও জিলাত ধিং বৰভেটি গাঁৱত পূৰ্ণ প্ৰভাৱ পৰিলক্ষিত হয়। কৃষক ৰাইজে পথাৰত কৰিলে প্ৰতিবাদ। লগতে পথাৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কৃষকসকলে নৰেন্দ্ৰ মোদী গো বেক, বিজেপি গো বেক, কৃষি বিল বাতিল কৰক, কৃষকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ভাৰতবৰ্ষৰ বিজেপি গভৰ্ণমেণ্টে লগতে নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতবৰ্ষত যিখন কৃষি বিৰোধী আইন আনিছে সেই উদ্দেশ্যে আজি বৰভেটি গাঁও পঞ্চায়তত কৃষক ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। এই আইনখন মানি নলয়, অতি সোনকালে এই আইনখন উঠাই ল'বৰ কাৰণে আজি জোৰদাৰ তাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে, দাহ কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে যি কৃষক বিৰোধী আইন লাঘৱ কৰিছে, এই আইন বাতিল কৰিবৰ কাৰণে ইতিমধ্যে দিল্লীত কৃষকসকলে ইয়াৰ প্ৰতিবাদ কৰি আছে। এই আইন প্ৰত্যাহাৰ কৰিবৰ কাৰণে তাৰ লগত সংগতি ৰাখি আমি এই সমষ্টিৰ বৰভেটিৰ কৃষকসকলৰ লগতে বিভিন্ন দল সংগঠনে ইয়াৰ প্ৰতিবাদ কৰিছোঁ তথা কৃষকসকলক আমি সমৰ্থন কৰিছোঁ যাতে চৰকাৰে অতি শীঘ্ৰে এই আইন বাতিল কৰে।